আমি এনেধৰণৰ ভাঙা মছজিদ, আমি এনেধৰণৰ কেঁচা বেতৰ মছজিদ আমি এখনো অসমত থাকিবলৈ নিদিও। শ্বেয়াৰ কৰক আপোনালোকে। আমি এটা ভিডিঅ'ৰ পৰা, এইটো ভিডিঅ'ৰ পৰা আমি নিৰ্মাণ কৰি পেলাব লাগে। ভিতৰৰ পৰিৱেশ চাওক, বৰ দুখ লগা পৰিৱেশ চাওক। মছজিদৰ ভিতৰৰ পৰিৱেশ, ওপৰৰ পৰা বৰষুণ দিলে ভালকে আসলতে বতাহ ধুমুহাত ভিতৰত পানী সোমাই যায়। আসলতে এনেধৰণৰ পৰিৱেশ। এই যে মছজিদ যিখন আপোনালোকে দেখা পাইছে, এই মছজিদখন একেবাৰে আদৰুৱা হৈ গ'ল। চাওক কিমান সপোন লৈ এই মছজিদখন ধৰিছে। এয়া চাওক, ইটাৰ জাগাত ইটা পৰি আছে, এইবোৰ বস্তু ইয়াতে পৰি আছে। চাওক এয়া আজি জুমাৰ নামাজৰ পাছত এইসকল ধৰ্মপ্ৰাণ ৰাইজ আজি একেলগে জমা হৈছে ইয়াতে। অজুৰ যি স্থান, অজুৰ স্থান আসলতে মাত্ৰ দুটাহে টেপ আছে। এইটো চাওক, মাত্ৰ দুটা টেপ। মানে অজু কৰিবলৈ মানে ভিৰ লাগি যায়, বহুত সময়ৰ প্ৰয়োজন। এই যি টকা আপোনালোকে দিব কাইলৈ কিয়ামতৰ দিন, আপোনাৰ বাবে এই টকাৰ বদলত হয়তো আল্লাহ এখন ঘৰ, তাতে সুন্দৰ জান্নাতত সুন্দৰ এখন বাগিচাৰে আল্লাহ প্ৰতিদান দিব। এই আসলতে এই ঠাইখিনিৰ নাম হৈছে ৰঙিয়াৰ বৰডুংগা বটাকুচি দুহি বুলি কয়। সেই ঠাইৰ পৰা আমি বনাই আছো। মানে আমাৰ জামাতৰ খুবেই মানুহ কম, আমাৰ 35 বৰগিৰি। আপোনাৰ চাকৰি কৰা মানুহ সেনেকুৱা নাই, আমাৰ চব দিন হাজিৰা কৰা মানুহ। প্ৰায় যাতে আমাৰ মছজিদটোত যাতে অসমৰ চব মুছলমান ভাইয়ে যাতে 10 টকা 20 টকা 50 টকা 100 টকা যোনে যেনেকৈ পাৰে যাতে সহায় কৰে, আমাৰ মছজিদখন বনোৱাত যাতে সহজ হয়, তাৰ কাৰণে অনুৰোধ। হয়, স্কিনাৰ কাৰ নামত আছে? মছজিদৰ নামত আছে। কি নাম আহিব মছজিদৰ? মিলনপুৰ জামে মছজিদ। আল্লাহৰ হুকুম অনুযায়ী যিখিনি আমি কাম কৰিব লৈছোঁ, কিন্তু সেইখিনি আধৰুৱা হৈ গৈছে। গতিকে আমি যি RCC বিল্ডিঙৰ আশা কৰিছিলোঁ, এতিয়া আমাৰ সেইখিনি টকা বৰ্তমান এতিয়া আমাৰ নাই। আৰু গতিকে সেইখিনি অভাৱ পূৰণৰ কাৰণে অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ। এতিয়ালৈ আমি জৰাজীৰ্ণ মছজিদটোতে নামাজ পঢ়ি থকাত ডেকা যুৱ সমাজে অলপ চিন্তা চৰ্চা কৰি আমাৰ এটা RCC বিল্ডিং বনোৱাৰ কাৰণে আগ্ৰহ কৰিছে। আৰু আগ্ৰহ কৰি তেওঁলোকৰ বাজেটটোত অলপমান ভুল হৈ গৈছিলে। যা হওক, ভুল হ'লেও মছজিদ ঘৰ যিহেতু ধৰ্মৰ অনুষ্ঠান, যিহেতু ইয়াক আমি পিছুৱাই দিব নালাগিব আমি। গতিকে আমাৰ যিবিলাক আমাৰ অসমবাসী, আমাৰ মুছলিম ধৰ্মৰ ৰাইজ আছে, আমাৰ মুছলিম ধৰ্মৰ যিবিলাক মুছলিম ধৰ্মাৱলম্বী ৰাইজ আছে, এই ৰাইজসকলে আমাক কমচে কম এই বিল্ডিঙৰ কাৰণে কমচে কম এটা ইটা নাইবা 500 টকা 50 টকা 100 টকা যোনে যি পাৰে ইনশাল্লাহ ইয়াত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ অসমৰ ৰাইজৰ মনোবলেৰে, বিশেষকৈ আমাৰ ইউটিউবাৰ সকলৰ জৰিয়তে আমি এইটো কৰাৰ কাৰণে, ফলৱতী হোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে অসমবাসী ৰাইজ প্লিজ, এনেধৰণৰ ভাঙা টুটা কেঁচা বেতৰ মছজিদ আমি চাই বিচাৰি উলিয়াম। আপোনালোকৰ জৰিয়তে আমি পকীকৰণ কৰিবলৈ আমি চিন্তা চৰ্চা কৰিম। এনেধৰণৰ যিমান অসমৰ মছজিদৰ ভিডিঅ' আপোনালোকে পাব, অসমৰ বুলিব নহয়, ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা এনেধৰণৰ ভিডিঅ'বোৰ ভাইৰেল হয়, আপোনালোকে জান দি দিব শ্বেয়াৰ কৰিবৰ কাৰণে। ঠিক আছে? আৰু 1 টকা 2 টকাটো বহুতে মাৰি থাকে, কিন্তু 1 টকা 2 টকা মাৰিলে কি হয়, মানে লাষ্টত গৈ আসলতে ভিডিঅ' বহুত ভাইৰেল হয়, টকা কম সোমায়। গতিকে যিমানটো পাৰে 100 টকাৰ তলত আপোনালোকে নামাৰিব। সামৰ্থ্য অনুযায়ী আজিৰ ভিডিঅ'টোত 100 টকাৰ ওপৰত আপোনালোকে মাৰক, আৰু একেবাৰে নোৱাৰিলে 1 টকা মাৰক, কোনো কথা নাই। ঠিক আছে? আৰু এই ৰমজানত বৰ কষ্ট মানে হয়, আপোনালোকে জানে যে এনেকুৱা পৰিৱেশত নমাজ পঢ়া, অজু কৰা বৰ এটা মানে বহুত কষ্ট হয়। তো এইখন গাঁৱৰ ৰাইজ তেওঁলোকে বৰ ধৈৰ্যশীল বুলি ক'ব লাগিব। বৰ কষ্ট কৰি ইমান দিনৰ পৰা ইয়াতে বাংগাটুটা মছজিদখনত নমাজ পঢ়ি আছে। আৰু মাইকৰ অৱস্থা চাওক আপোনালোকক, একেবাৰে মামৰ লাগি গ'ল, মামৰ চাওক। এনেকুৱা পৰিৱেশ, ইমান কষ্টত আছে চাওক এইখন গাঁৱৰ ৰাইজ। আপোনালোকৰ নিশ্চয় হৃদয় গলিছে, আপোনালোকৰ নিশ্চয় মৰম লাগিছে। আপোনালোকে বৰডুংগা বটাকুচিৰ দুহি এই গাঁওখনৰ এই মছজিদখন আপোনালোকে নিৰ্মাণ কৰিবলৈ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰক। আপোনালোকে যোনে যিমান পাৰে আজিৰ ভিডিঅ'টোত আপোনালোকে সহায় কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকে টকা পঠিয়ালে ডাইৰেক্ট এই মছজিদখনৰ ডাইৰেক্ট একাউণ্টত সোমাই যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই আছে ৰফিক হুজাই, ঠিক আছে? বেলেগ পেজত যদি কোনোবাই স্কিনাৰ উল্টা পুল্টা কৰি লগায়, আপোনালোকে চাৰ্জ কৰি ল'ব ৰফিক হুজাইৰ ভিডিঅ'টো। ৰফিক হুজাইৰ ভিডিঅ'ত আৰু ৰফিক হুজাইত আপলোড কৰা হৈছে এই মছজিদখনৰ স্কিনাৰ। ঠিক আছে?